হেল্ল' ক্লাছ 10 ৱেলকাম টু আদাৰ্ছ পাঠশালা। আজি আমি চাম তোমালোকৰ অসমীয়া বিষয়ৰ দ্বিতীয় লেশ্যন তোমালোকৰ আছে আজান ফকীৰেৰে লিখা জিকিৰ। চ' আমি আজি ইয়াত চাম তোমালোকৰ আজান ফকীৰৰ যিটো জিকিৰ লেশ্যন আছে তাৰ পৰা সকলো কুৱেশ্যন এনচাৰ আমি আলোচনা কৰিম। নট অনলি কুৱেশ্যন এনচাৰ, আমি চাম পাঠৰ সকলো প্ৰশ্ন উত্তৰৰ লগতে বিগত বছৰৰ মেট্ৰিকত অহা প্ৰশ্ন আৰু উত্তৰ আলোচনা, লগতে আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰসমূহত যিবোৰ তোমালোকৰ মেট্ৰিক HSLC ফাইনেল পৰীক্ষা হৈ গ'ল তাত তোমালোকৰ জিকিৰ নামৰ লেশ্যনটোৰ পৰা বা পাঠৰটোৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক বা কোন কুৱেশ্যনবিলাক আহিছিল সেই গোটেইবিলাক তোমালোকৰ ইয়াত আলোচনা কৰা হ'ব। আৰু লগতে 2027 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে কোনবিলাক কুৱেশ্যন জিকিৰ পাঠৰ পৰা গুৰুত্বপূৰ্ণ হ'ব আমি সেইটো আলোচনা কৰিম। চ' আহা ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ লগত তোমালোকে শ্বেয়াৰ কৰি দিবা আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে, প্ৰথম কুৱেশ্যনটো চোৱা। তোমালোকে যদি তোমালোকে এই গোটেইকেইটা কুৱেশ্যন চাই লোৱা তেন্তে তোমালোকে জিকিৰৰ কাৰণে তোমালোকে পাঠ পঢ়িব নালাগে। সম্পূৰ্ণ A to Z কুৱেশ্যন এনচাৰ ওৱান শ্বট টাইপত তোমালোকে ইয়াত গোটেইকেইটা পাই যাবা। প্ৰথম কুৱেশ্যনটো চোৱা, কোনজন আহোম ৰজাৰ শাসনকালত আজান ফকীৰ অসমলৈ আহিছিল? উত্তৰটো তোমালোকে লিখিবা গদাধৰ সিংহৰ দিনত। তোমালোকে সম্পূৰ্ণকৈ লিখিলে আহোম ৰজা গদাধৰ সিংহৰ দিনত আজান ফকীৰ অসমলৈ আহিছিল, এনেকৈ তোমালোকে লিখি ল'ব পাৰিবা। ঠিক আছে, নেক্সট তোমালোকে কুৱেশ্যনটো চোৱা, আজান ফকীৰৰ আচল নাম কি? 2020 আৰু 2025 চনৰ মেট্ৰিক পৰীক্ষাত সোধা কুৱেশ্যন হয় আৰু প্ৰি ফাইনেলতো এই কুৱেশ্যন বহুতবাৰ সোধে। ঠিক আছে, ইয়াৰ উত্তৰটো হ'ব আজান ফকীৰৰ আচল নাম হ'ল হজৰত শ্বাহ মিলন। আৰু তোমালোকে HSLC 2020 আৰু 2025 অৰ্থাৎ তোমালোকে এনেকুৱা লিখিলে যদি লিখা থাকে যিকোনো প্ৰশ্নত তোমালোকে জানিবা সেই কুৱেশ্যনটো মেট্ৰিকত অহা কুৱেশ্যন। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা, আহোম ৰজা গদাধৰ সিংহই কোন ঠাইত আজান ফকীৰক মছজিদ সজাই দিছিল? এনচাৰটো তোমালোকে লিখিবা দিখৌমুখৰ খৰাগুৰি চাপৰিত আহোম ৰজা গদাধৰ সিংহই আজান ফকীৰক মছজিদ সজাই দিছিল। নেক্সট কুৱেশ্যন চোৱা, জিকিৰত বৈষ্ণৱ সাহিত্যৰ লগতে কি গীতৰ প্ৰতিধ্বনি শুনা যায়? এনচাৰটো তোমালোকে লিখিবা জিকিৰত বৈষ্ণৱ সাহিত্যৰ লগতে লোকগীতৰ প্ৰতিধ্বনি শুনা যায়। পাঠৰ কুৱেশ্যন হয় এইবিলাক, তোমালোকৰ পাঠবোধৰ লগতে লেখকৰ পৰিচয় আৰু জিকিৰৰ যিটো চমুটোক আছে তাৰ পৰা দিয়া গৈছে, কিয়নো এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো তোমালোকক সুধি দিব পাৰে। চ' মই কৈছোঁ নহয় তোমালোকে যদি এই সম্পূৰ্ণ ভিডিঅ'টো চোৱা তেন্তে তোমালোকে মই গেৰেণ্টি দি ক'ব পাৰোঁ তোমালোকে জিকিৰ পাঠ আৰু পঢ়িব নালাগে। সকলো প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন তোমালোকে ইয়াতে পাই যাবা। আৰু তোমালোকে শব্দাৰ্থবিলাক চাব লাগে। চোৱা, আসমান মানে হ'ল আকাশ, আদমৰ অৰ্থ হ'ল আদি মানৱ বা আল্লাৰ খ্ৰীষ্ট প্ৰথম মানুহ। কুতুব ধ্ৰুৱ নক্ষত্ৰ 2020 চনত সোধা হৈছিলে তোমালোকে। ত্ৰিবেণী অৰ্থাৎ ত্ৰিবেণী গংগা যমুনা আৰু সৰস্বতীৰ সংগমস্থল, পবিত্ৰ ঠাই। ইম্পৰ্টেণ্ট হ'ব পাৰে, পৰীক্ষাত সুধিব পাৰে 2027 চনৰ মেট্ৰিক পৰীক্ষাত, চাই থ'বা। দৰিয়াৰ অৰ্থ হ'ল সাগৰ বা নদী। বেহাব ইয়াৰ অৰ্থ হ'ব তোমালোকৰ বেপাৰ কৰিব। নেক্সট তোমালোকে চাবা মুমিনৰ অৰ্থ হ'ব তোমালোকৰ বিশ্বাসী মুছলমান। এইটো মেট্ৰিক পৰীক্ষাত 2016, 18 আৰু 26 চনত এই কুৱেশ্যনটো ৰিচেণ্টলি যোৱাবাৰে তোমালোকৰ মেট্ৰিক পৰীক্ষাত সোধা কুৱেশ্যন হয়। ৰচুলৰ অৰ্থ হ'ল দেৱদূত, ঈশ্বৰৰ প্ৰেৰিত পুৰুষ, আল্লাহৰ দূত। 2026 চনৰ পৰীক্ষাতে তোমালোকৰ এই কুৱেশ্যনটো সোধা হৈছে। ৰহমৰ অৰ্থ হ'ল দয়া, বান্দা মানে হ'ল বৃত্ত আৰু খঞ্চাৰ মানে হ'ল তলা বা খচাৰ। ঠিক আছে, জিকিৰ বুলিলে কি বুজায়? এই কুৱেশ্যনটো তোমালোকক সুধি ল'ব পাৰে, তোমালোকে এনচাৰটো লিখিবা যিবোৰ গীতত সঘনে পৰম কৰোণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহ প্ৰকাশ কৰা হৈছে তাক জিকিৰ বোলে। ইমানখিনি লিখিলে তোমালোকক 2 নম্বৰ কাৰণে আহে, 2 মাৰ্কৰ কাৰণে ইমানখিনি তোমালোকে লিখিলে যথেষ্ট। নেক্সট কুৱেশ্যনটো চোৱা, 2023 চনৰ মেট্ৰিক পৰীক্ষাত এই কুৱেশ্যনটো সোধা হৈছিল জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? ইম্পৰ্টেণ্ট হ'ব পাৰে তোমালোকৰ কাৰণে, চাই যাবা। আৰবী শব্দ জিকৰ পৰা জিকিৰ শব্দটো ওলাইছে। ঠিক আছে, নেক্সট কুৱেশ্যন তোমালোকে চাবা, উজনি অসমত প্ৰচলিত বিভিন্ন লোকগীতবোৰ কি কি? এই কুৱেশ্যনটো প্ৰি ফাইনেলত প্ৰায় সোধে, লেকিন মেট্ৰিক পৰীক্ষাত অহা নাই। এইবাৰৰ কাৰণে তোমালোকে চাব পাৰা টোকাৰী গীত আৰু দেহ বিচাৰৰ গীত, গুৰুত্বপূৰ্ণ হ'ব পাৰে, চাই ল'বা। নেক্সট তোমালোকে চাবা অতিৰিক্ত প্ৰশ্ন এটা আছে, অসমীয়া গীতি সাহিত্যৰ ইতিহাসত জিকিৰ আৰু জাৰিক কি বুলি আখ্যা দিয়া হয়? উত্তৰটো তোমালোকে লিখিবা নজহা নপমা এক অমূল্য সম্পদ। চ' তোমালোকে গম পালা কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমি ইয়াত আলোচনা কৰিম। আৰু এটা ভিডিঅ' নহয়, প্ৰত্যেক ভিডিঅ'তে আমি এনেকৈ ডিটেইল তোমালোকৰ কাৰণে A to A1 শ্বৰ্ট ভিডিঅ'সমূহ লৈ আনো। সেইকাৰণে তোমালোকে আদাৰ্ছ পাঠশালা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। জিকিৰক কি গীত বুলিব পাৰি? 2019 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিলে। ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ ভক্তিমূলক গীত। ঠিক আছে, আৰু তোমালোকক সোধে চমুটোকা কেইটামান লিখিবলৈ আহে, যেনে জিকিৰৰ চমুটোকা কেতিয়াবা লিখিবলৈ দিয়ে 2 নম্বৰৰ কাৰণে, তোমালোকে লিখিবা
কিতাপত ধুনীয়াকৈ দিয়া আছে জিকিৰসমূহ সাৱলীল অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্ম তত্ত্ব আদৰ্শ আৰু আচাৰ নীতিৰ মৌলিক ভাৱচিন্তা প্ৰকাশক কিছু সংখ্যক ভক্তিমূলক গীত অসমীয়া থলুৱা ভাষাৰ লগতে আৰবী পাৰ্চী মূলৰ শব্দও জিকিৰত অন্তৰ্ভুক্ত হৈছে আজান পীৰে এই জিকিৰসমূহ ৰচনা কৰিছিল বুলি জনা যায় জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ অসমীয়া ৰূপ ইয়াৰ অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা যিবোৰ গীতত খগনে পৰম কৰুণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহ প্ৰকাশ কৰা হৈছে তাকে জিকিৰ বোলে জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাৱাদৰ্শ কলিমাৰ মহত্ব ইহকাল আৰু পৰকাল কৰণীয় কৰ্তব্য মানৱ জীৱনৰ ক্ষণস্থায়িত্ব ব্যৱহাৰিক জীৱনৰ নানান উপদেয় কথা ইত্যাদি প্ৰকাশ কৰা হৈছে ইমানখিনি লিখিলে তোমালোকক 3 মাৰ্কৰ কাৰণে চমু টোকা দি দিব পাৰে ইমানখিনি লিখিলে তোমালোকক হৈ যাব আৰু তোমালোকক এই কোৱেশ্চনটো খুদে যে আজান ফকীৰৰ বিষয়ে টোকা লিখা বা চমু টোকা লিখা এই কোৱেশ্চনটো দিয়ে সেইকাৰণে তোমালোকে চাই থবা 2016 চন 2020 চন 2021 চন আৰু 2024 চনত অলৰেডি কোৱেশ্চনটো খোদা হৈছে এনসাৰটো কেনেকৈ লিখিবা তোমালোকে এতিয়া ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধৰ্মগুৰুৰ ভিতৰত আজান ফকীৰ অন্যতম আৰু লিখিবা তোমালোকে তেওঁ অসমলৈ আহে কোনোৰ মতে আৰব দেশৰ পৰা আৰু কোনোৰ মতে আজমিৰৰ পৰা তেওঁৰ আচল নাম হজৰত শাহ মিলন জনশ্ৰুতি মতে আজান ফকীৰে পোনপ্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয় আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পাই দিখৌ মুখৰ খৰাগুৰি চাপৰিত মাটি দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকীৰে চকুৰি ভকতৰ সৈতে ধৰ্ম চৰ্চা আৰম্ভ কৰে তাতেই আজান ফকীৰ চাহাবৰ মৃত্যু হয় ইমানখিনি লিখি দিলে তোমালোকে এটা ভাল নম্বৰ পাই যাবা নেক্সট তোমালোকক কোৱেশ্চন আহে 2023 বৰ্ষত আহিছিল এইটো জিকিৰসমূহত ইছলাম ধৰ্মৰ কি কথা প্ৰকাশ কৰা হৈছে উত্তৰটো লিখিবা জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাৱাদৰ্শ কলিমাৰ মহত্ব ইহকাল আৰু পৰকাল কৰণীয় কৰ্তব্য মানৱ জীৱনৰ ক্ষণস্থায়িত্ব ব্যৱহাৰিক জীৱনৰ নানান উপদেয় কথা ইত্যাদি প্ৰকাশ কৰা হৈছে ঠিক আছে ইম্পৰ্টেণ্ট হ'ব পাৰে চাই ল'বা ভালদৰে নেক্সট কোৱেশ্চনটো তোমালোকক সোধা হৈছিলে 2024 চনত কি আহিছিলে চোৱা আসমানৰ কুতুব তৰা আদমৰ জাত ইয়াত আদম কোন 2024 চনত সোধা কোৱেশ্চন হয় ইয়াৰ উত্তৰটো লিখিবা তোমালোকে আল্লাহৰ খ্ৰীষ্ট প্ৰথম মানুহ ঠিক আছে নেক্সট তোমালোকে চোৱা 2025 চনত তোমালোকক সোধা গৈছিল ৰহমৰ গিৰিহত শব্দ দুটাই কি বুজাইছে এনসাৰটো লিখিবা ৰহম অৰ্থাৎ দয়া আৰু গিৰিহত মানে ঘৰৰ মালিক বা মুৰব্বী কবিয়ে ক'ব বিচাৰিছে যে ৰহমৰ গিৰিহত অৰ্থাৎ আল্লাহক দয়াৰ মালিক ক'ব খুজিছে ইমানখিনি লিখি দিলে তোমালোকে হৈ যাব নেক্সট তোমালোকে চোৱা 11 নম্বৰ প্ৰশ্নটো 2017 চনত আহিছে জিকিৰ শব্দটোৰ অৰ্থ কি ইয়াৰ উত্তৰ লিখিবা তোমালোকে বাৰে বাৰে উচ্চাৰণ কৰা ঠিক আছে 2017 চনত এই কোৱেশ্চনটো আহিছে সো ছাত্ৰ ছাত্ৰীসকল এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সম্পূৰ্ণ তোমালোকে আদৰ্শ পাঠশালা চেনেলত পাই থাকিবা সেইকাৰণে আদৰ্শ পাঠশালা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ তোমালোকে নাপাহৰিবা আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ লগতে শ্বেয়াৰ কৰি দিবা ঠিক আছে অসমীয়াৰ কমপ্লিট ডিটেইলছ ভিডিঅ' তোমালোকক মই সদায় লৈ আনি থাকোঁ আৰু তোমালোকে অসমে যদি ভাল নম্বৰ যদি মেট্ৰিকত পাব খুজিছে তেন্তে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা আজান ফকীৰে ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল চোৱা 2019 চনৰ মেট্ৰিক পৰীক্ষাত এই কোৱেশ্চনটো আহিছিল উত্তৰটো তোমালোকে লিখিবা দিখৌ মুখৰ খৰাগুৰি চাপৰিত ঠিক আছে এতিয়া চোৱা নেক্সট কোৱেশ্চনটো চোৱা জিকিৰ জাৰিৰ ৰচক কোন 2021 আৰু 2026 বৰ্ষত যোৱা বছৰে তোমালোকৰ মেট্ৰিক পৰীক্ষাত অহা কোৱেশ্চন ইয়াৰ এনসাৰটো লিখিবা তোমালোকে জিকিৰ জাৰিৰ ৰচকৰ আজান ফকীৰ নেক্সট কোৱেশ্চনটো চোৱা কোনবোৰ গীতৰ সৈতে জিকিৰ জাৰি গীতৰ সুৰৰ সাদৃশ্য আছে ইয়াৰ উত্তৰটো হ'ব টুকাৰী গীত দেহ বিচাৰৰ গীত আদিৰ সৈতে জিকিৰ জাৰিৰ গীতৰ সুৰৰ সাদৃশ্য আছে নেক্সট তোমালোকে লিখিবা জিকিৰ জাৰি শব্দটো কি শব্দৰ পৰা ওলাইছে ইয়াৰ উত্তৰ হ'ব জিকিৰ জাৰি শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে তোমালোকৰ মকাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেনে খালে খলৰ লগত দৰিকাৰ টপালি অন্তৰ্নিহিত ভাৱ বিশ্লেষণ হয় এইটো তোমালোকৰ 2020 আৰু 2023 চনৰ মেট্ৰিক পৰীক্ষাত এইটো কোৱেশ্চনটো আহিছিলে এনসাৰটো তোমালোকে কেনেকৈ লিখিবা চোৱা উক্ত কবিতাফাকি আমাৰ অসমীয়া পাঠ্যপুথি জিকিৰ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে যাৰ ৰচক হ'ল আজান ফকীৰ আৰু তোমালোকে অলপ বহলা লিখিব লাগে ইয়াৰ বিষয় 3 বা 4 মাৰ্কৰ কাৰণে তোমালোকক কেতিয়াবা দিয়ে বিশেষকৈ তোমালোকক 3 মাৰ্কৰ কাৰণে এই কোৱেশ্চনটো দি দিব পাৰে মক্কা মুছলমানসকলৰ পবিত্ৰ তীৰ্থস্থান আল্লাহক দৰ্শন কৰি পুণ্য সাধন কৰিবলৈ মুছলমানসকল মক্কা দৰ্শনলৈ যায়
তেওঁলোকে বিশ্বাস কৰে যে জীৱনকালত কৰা বিভিন্ন ভ্ৰান্তিবোৰ মক্কা দৰ্শনলৈ গ'লে নাইকিয়া হয়। কিন্তু এয়া প্ৰকৃত সত্য নহয়। পুণ্য বা মোক্ষৰ লগত মানুহৰ সৎ কৰ্ম বা সৎ মানসিকতাৰে সম্পৰ্ক আছে। পুণ্যৰ বাবে তেওঁলোক মক্কাৰ দুৱাৰলৈ গ'লেও প্ৰকৃততে পুণ্য সাধন নহয়। মানুহে ভগৱানক নিজৰ মনৰ মাজত উপলব্ধি কৰি আত্মশুদ্ধিৰ জৰিয়তে পুণ্য লাভ কৰাটো সম্ভৱ। আল্লাহক বিচাৰি দূৰ দূৰণিলৈ যাত্ৰা কৰাটো খাল খল আৰু দৰিকাৰ মাছৰ পিটিকাৰ দৰে বুলিহে বৰ্ণনা কৰিছে। যিদৰে এনে পিটিকাই কেৱল মুখতে খোৱাদ দিয়ে, দেহৰ কোনো পুষ্টি সাধন নকৰে, ঠিক তেনেদৰে মক্কাৰ দুৱাৰত ভগৱানক বিচাৰি হাহাকাৰ কৰাটো একে ধৰণৰ কথা। তোমালোকে ইমানখিনি লিখিলে পৰ্যাপ্ত নম্বৰ তোমালোকে পাই যাবা। নেক্সট কুৱেশ্যনটো এইটো তোমালোকক সোধে, দেওমাৰি পাৰ হৈ জীৱই আছে চাই, চোৱা জীৱসকল ভেলৰে বিলাই। 2020 চনত তোমালোকক এই কুৱেশ্যনটো সোধা হৈছিল। ছেম প্ৰচেছত তোমালোকে লিখিব লাগে। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি জিকিৰ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে, যাৰ ৰচক হ'ল আজান ফকীৰ। তোমালোকে অলপ ইয়াত লিখা আছে, সেইটো তোমালোকে নোট ডাউন কৰি ল'বা। মই আকৌ কৈছোঁ, ইমানখিনি যদি তোমালোকে পঢ়া জিকিৰৰ বিষয়, প্ৰশ্ন উত্তৰৰ লগতে মই তোমালোকৰ অতিৰিক্ত প্ৰশ্নবিলাকো তোমালোকক ইয়াত দিয়া গৈছে। গোটেইকেইটা তোমালোকে ভালদৰে চালে জিকিৰৰ কাৰণে আৰু বেলেগ তোমালোকে চাব নালাগে। ইয়াৰ পৰাই তোমালোকৰ যথেষ্ট হৈ যাব। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা, খজাৰ মইনাটি অনেক যুঁজুতি দেওমাৰি পাৰ হৈ এৰিলে বিৰতি। যুগুতি হ'ব এইটো, অলপ স্পেলিং মিষ্টেক হৈছে, তোমালোকে চাই দিবা সেইটো। উক্ত কবিতা ফাঁকি এনচাৰটো এনেকৈ দৰে লিখিবা তোমালোকে। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য সহায়িকাৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ জাৰি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ঠিক আছে, ইয়াত তোমালোকে এনচাৰটো লিখিবা, ধুনীয়াকৈ দিয়া আছে। ছাবস্ক্ৰাইব কৰিবা চেনেলটো, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ কণ্টিনিউ যেতিয়ালৈকে তোমালোকৰ মেট্ৰিক পৰীক্ষা শেষ নহয় তেতিয়ালৈকে তোমালোকৰ কাৰণে মই প্ৰভাইড কৰি থাকিম। ঠিক আছে, ভালদৰে নোট ডাউন কৰি ল'বা। এটাকৈ সম্পূৰ্ণ কুৱেশ্যনৰ উত্তৰবিলাক ইয়াত মই তোমালোকৰ দিয়া আছে। নেক্সট তোমালোকে চাব লাগিব, মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণী ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। 2021 আৰু 2026 যোৱাবাৰে তোমালোকৰ মেট্ৰিকৰ পেপাৰত এই কুৱেশ্যনটো আহিছে। ঠিক আছে, এনচাৰটো তোমালোকে লিখিবা। উক্ত কবিতা ফাঁকি একে তোমালোকৰ অসমীয়া পাঠ্যপুথি জিকিৰৰ পৰা তুলি দিয়া হৈছে, যাৰ ৰচক হৈছে তোমালোকৰ আজান ফকীৰ। এনেদৰে তোমালোকে প্ৰথমতে লিখি ল'বা, তাৰপাছত অলপ তোমালোকে বহলাই লিখিব লাগে। এই পংক্তি ফাঁকিৰ জৰিয়তে কবিয়ে মানুহৰ জীৱনত মায়ামোহৰ প্ৰভাৱৰ কথা উল্লেখ কৰিছে। মক্কা দুৱাৰত থকা ত্ৰিবেণী ঘাট অৰ্থাৎ পবিত্ৰ স্থানত জীৱাত্মাই মুক্তিৰ বেহা কৰিবলৈ যায়, কিন্তু সেই পবিত্ৰ স্থানতো মায়ামোহে বাট ভেটি ধৰে, যাৰ ফলত জীৱাত্মাই মুক্তি লাভ কৰিব নোৱাৰে। অৰ্থাৎ মানুহে সংসাৰৰ মায়ামোহ ত্যাগ কৰিব নোৱাৰিলেও পবিত্ৰ স্থানলৈ গ'লেও মুক্তি লাভ কৰিব নোৱাৰে বুলি কবিয়ে বুজাব বিচাৰিছে। ইমানখিনি লিখি দিলে তোমালোকে ভাল নম্বৰ এটা পাই যাবা। আৰু নেক্সট কুৱেশ্যনটো আছে তোমালোকৰ, পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। এই কুৱেশ্যনটো তোমালোকৰ মেট্ৰিক পৰীক্ষা 2027 বৰ্ষৰ কাৰণে মোৰ মতে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে তোমালোকৰ কাৰণে ব্যাখ্যা কৰাৰ ভিতৰত। এই কুৱেশ্যনটো ইয়াৰ এনচাৰটো ভালদৰে চাই পেলাই যাবা। গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, আহি যাব পাৰে তোমালোকৰ মেট্ৰিক পৰীক্ষাত। ঠিক আছে, ধুনীয়াকৈ দিয়া আছে। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য সহায়িকাৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। এই কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে ঈশ্বৰ যে মানুহৰ হৃদয়তে বিৰাজ কৰে সেই গভীৰ আধ্যাত্মিক সত্যটোক প্ৰকাশ কৰিছে। যিদৰে পানীৰ মাজত থাকিও পানীয়ে পিয়াহত মৰিব পাৰে বা অগ্নিৰ মাজত থাকিও অগ্নিয়ে জাৰত মৰিব পাৰে, সেইটো এক আচৰিত কথা। ঠিক তেনেকৈ আল্লাহ আৰু তেওঁৰ দূত ৰচুল বিশ্বাসী মুছলমান অৰ্থাৎ মুমিন সকলৰ হৃদয়ত লুকাই থাকে, কিন্তু তেওঁলোকে সেই কথা উপলব্ধি কৰিব নোৱাৰে। ইয়াৰ দ্বাৰা কবিয়ে বুজাইছে যে ঈশ্বৰক বাহিৰত বিচাৰি ফুৰাৰ প্ৰয়োজন নাই, তেওঁ আমাৰ মাজতে বা আমাৰ অন্তৰতে আছে। ইমানখিনি লিখিলে তোমালোকে এটা পৰ্যাপ্ত নম্বৰ তোমালোকে পাই যাবা। চ' গোটেইকেইটা কুৱেশ্যনৰ এনচাৰসমূহ মই তোমালোকক দিলোঁ। আজান ফকীৰে লিখা জিকিৰ নামৰ পাঠটোৰ পৰা সম্পূৰ্ণ কুৱেশ্যন এনচাৰ তোমালোকক মই দি দিলোঁ। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তোমালোকে কণ্টিনিউ পাই থাকিবলৈ আদৰ্শ পাঠশালা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ, ভালদৰে পঢ়া শুনা কৰিবা।